হুজাই যোগীজানত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ সাপটোৱে হুজাই যোগীজান ঠিকাদাৰ বস্তি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আমি 3:30 বজাত এটা আমাৰ ৰেঞ্জ অফিচাৰৰ ওপৰত খবৰ আহিল। তাৰ পিছত আমাক ফোন কৰিলে, উঠা সাপ এটা ওলাইছে মানুহৰ ঘৰত। তাৰ পিছত আমি গোটেই টিম গ'লোঁ। তাৰ পিছত যাই এইটো উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি আনি আমাৰ হেন্দুবি বিলত আমি এৰিছোঁ, আমাৰ ৰিজাৰ্ভ এৰিয়া বিল। কিমান ফুট হ'ব এইটো? এইটো কমচে কম 10 ফুট হ'ব। 10 ফুট। স্থানীয় লোকে অৱশেষত হুজাই বন বিভাগক খবৰ দিয়াত বন বিভাগ উপস্থিত হৈ 10 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপটোক উদ্ধাৰ কৰি শিলডুবি বিলত এৰি দিয়াৰ ব্যৱস্থা কৰে। হুজাইৰ পৰা শুভম বিশ্বাসৰ ৰিপৰ্ট, নিউজ টাইম এনি।